আগতে কোনো চৰকাৰ নাছিলে যোনে অৰুণোদয় চিন্তা কৰিছিলে, লাখপতি বাইদেউৰ চিন্তা কৰিছিলে, নিযুত মইনা আঁচনিৰ কথা চিন্তা কৰিছিলে। কংগ্ৰেছৰ দিনত আপোনালোকৰ মনত আছে এটাই আঁচনি আছিলে, ধুতি, লুঙি আৰু শাৰী, ইমানেই। লগত আঁঠুৱাখনো কেতিয়াবা দি দিছিলে, আঁঠুৱা কয় মহৰি কয়, আৰু একো আঁচনি নাছিলে। কিন্তু আজি অসমৰ মহিলাসকলে সন্মান পাইছে। 10 তাৰিখে যেতিয়া 1250 টকা জমা হয়, ল'ৰাটোৰ টিউচনৰ খৰচ মাকে দিব পাৰিছে। তাতকৈ আনন্দ এগৰাকী মাকৰ বাদে একোৱেই হ'ব নোৱাৰে। আজি আমি আৰু আগবঢ়াই লৈ যাব খুজিছো। অহা 7 তাৰিখৰ পৰা 7 নৱেম্বৰৰ পৰা আমি মোদী ডাঙৰীয়াই আমাক ৰেচনত চাউল দিয়ে। 7 নৱেম্বৰৰ পৰা আমি আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিম, নিমখো দিম আৰু চেনিও দিম। লাগিব নে নালাগে আপোনালোকক? কাক কাক নালাগে হাত দাঙকচোন। কাক কাক লাগে হাত দাঙক। বঢ়িয়া। তাৰ মানে অৰুণোদয় পালো, লাখপতি বাইদেউ পালো, বিনামূলীয়া চাউল পালো, বেমাৰ হলে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ৰেচন কাৰ্ড দেখুৱালে 5 লাখ টকাৰ আমি বিনামূলীয়া চিকিৎসা পালো, কিষাণ আজি কৃষক সন্মান নিধি পালো, আজি লাখপতি বাইদেউৰ আমি টকা পালো, গেছৰ চিলিণ্ডাৰৰ কাৰণে 250 টকা পাম, আৰু লগতে 7 নৱেম্বৰৰ পৰা দালি, নিমখ আৰু চেনিও আমি কম দামত পোৱা আৰম্ভ কৰিম। তাৰ মানে মহিলাসকলে ঘৰখন চলাবৰ কাৰণে এতিয়া কাৰো ওচৰত হাতখন পাতিব নালাগে। এই কামখিনি কৰাৰ কাৰণে আজি মহিলাসকলৰ মাজত এটা আত্মবিশ্বাসৰ সৃষ্টি হৈছে। আপোনালোকৰ কাৰ কাৰ ঘৰত অৰুণোদয় পাইছে হাত দাঙকচোন। কোন কাৰ কাৰ ঘৰত অৰুণোদয় আছে? মোটামুটি চবৰ ঘৰতে অৰুণোদয় আছে। ফেব্ৰুৱাৰী মাহত মই আপোনালোকক অৰুণোদয়ত আৰু এটা ডাঙৰ উপহাৰ দিব গৈ আছো। কি দিম আজিয়ে নকওঁ, ফেব্ৰুৱাৰীত আপোনালোকক মই দি আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।